শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো আৰু কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গতিনাশিনী মা দুৰ্গাক আৰাধনা কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয় আৰু ইয়াৰ ব্যতিক্ৰম নহয় এই বিল্লেশ্বৰ দেৱালয়ো। বিল্লেশ্বৰ দেৱালয়তো 10 দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হ'ব। মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশখিনি দেখুৱাব আৰু মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশখিনি দেখুৱাই আছে আৰু ইয়াতো 10 দিনীয়া কাৰ্যসূচীৰে যি শাৰদীয় দুৰ্গা উৎসৱ চলিব, দুৰ্গা উৎসৱ পূজা উৎসৱ চলিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই বিল্লেশ্বৰ দেৱালয়ত কিন্তু কোনো ধৰণৰ মৃন্ময় মূৰ্তি পূজা কৰা নহয়। ইয়াত এডাল ৰাম গছৰ কলপুলি দেৱী হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু এই ৰাম গছৰ কলপুলিত পূজা অৰ্চনা কৰা হয়। তাৰোপৰি এই বিল্লেশ্বৰ দেৱালয়ৰ যি দুৰ্গা পূজাৰ নৱমীৰ দিনটোত পৰম্পৰা অনুসৰি ইয়াতে মহ বলি প্ৰথা চলে আৰু সেই দিনটোত লক্ষ লক্ষ ভক্ত দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত দেখা যায়। ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্ত সমাগম হোৱা দেখা যায়। আৰু এইবাৰ এই দুৰ্গা পূজা আন এক বিশেষ আকৰ্ষণ হৈছে দুৰ্গা আৰতী। কাশী বিশ্বনাথ বাৰাণসী কেন্দ্ৰৰ পৰা পণ্ডিতৰ ইয়াতে দুৰ্গা আৰতী চলিব। এই বেদজ্ঞ পণ্ডিতৰ দ্বাৰা দুৰ্গা আৰতী চলিব। ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমীৰ সন্ধিয়া ইয়াত আৰতী প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিব পাৰিছে। প্ৰায় 60 লক্ষাধিক টকা ব্যয় সাপেক্ষে উদযাপন কৰিবলৈ এই দুৰ্গা পূজা সমিতিৰ 26 লক্ষাধিক টকাৰ ইয়াত আলোকসজ্জাৰে সুসজ্জিত কৰিব বুলিও আমাক উদ্যোক্তাসকলে জানিবলৈ দিছে। মুঠতে এক কথা ক'বলৈ গ'লে ইয়াৰ বিল্লেশ্বৰ দেৱালয়ৰ যি দুৰ্গা পূজাৰ পৰিৱেশ, ইয়াৰ পৰিৱেশ সুকীয়া হৈ উঠিব পূজাৰ কেইদিন আৰু অজস্ৰ ভক্ত আহি ইয়াত ভিৰ হোৱা পৰিলক্ষিত হ'ব। আৰু ইয়াতে লোকাৰণ্য হৈ পৰিব পূজাৰ দিনকেইটাত। বৰ্তমান কিন্তু ইয়াত প্ৰস্তুতি প্ৰায় পূৰ্ণ গতিত চলি আছে বুলি ক'লেও ভুল কোৱা নহ'ব। বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা। হয়, মই বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ সম্পাদক। আমি আপোনালোকে দেখিছে আমি যিমানখিনি পাৰোঁ আমাৰ কৰ্মীৰ দ্বাৰা কাম কৰি আছোঁ, চাফ চিকুণ কৰি আছোঁ, ৰং কৰাবিলাকে ৰং কৰি আছে, লাইটৰ কাম কৰি আছে আৰু আলোকসজ্জাৰ বাবে লাইটৰ বাহিৰৰ পেণ্ডেলবিলাকো আমি ৰেডি কৰিছোঁ। তো আপোনালোকে জানে যে বিল্লেশ্বৰ দেৱালয়ৰ আধ্যাত্মিকতাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি তাত কেতিয়াও ক্ষতি নকৰোঁ। তাৰ উপৰিও ভক্তপ্ৰাণ ৰাইজৰ যাতে মনৰ আশা মনৰ যিটো ৰঞ্জন সেইটোৰ কাৰণে আমি বাণিজ্যিক মেলা, গ্ৰন্থমেলা, তাৰোপৰি আমাৰ যিখন আনন্দ মেলা এই সকলো বস্তু আয়োজন কৰিছোঁ। লগতে এইবাৰ আমাৰ যিবিলাক থলুৱা কৰ্মীৰ দ্বাৰা এখন বাঁহৰে গেট তৈয়াৰ কৰিছোঁ আৰু বিল্লেশ্বৰ দেৱালয়ৰ মা দুৰ্গাৰ আশীষ লৈ যাতে কোনো ভক্তপ্ৰাণ ৰাইজৰ অসুবিধা নহয় তাৰ বাবে আমি প্ৰায় 200 ভলেণ্টিয়াৰ ৰেডি কৰিছোঁ। আৰু লগতে অষ্টমীৰ দিনা মহাপৰমান্ন ভোগ আমি বনাৰ ব্যৱস্থা কৰিম প্ৰায় 10-15 হাজাৰ মানুহে খোৱাৰ বাবে। আৰু নৱমীৰ দিনাখন খিচিৰি ভোগ প্ৰায় 30,000 মানুহ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকৰ কাৰণে আমি উপ কমিটি গঠন কৰিছোঁ যাতে তেওঁলোকক অপ্ৰায়ণ কৰাত কোনো অসুবিধা নহয়। আৰু এইবাৰ বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ বিশেষ ব্যতিক্ৰম হ'ব যে কাশী বিশ্বনাথৰ বেদজ্ঞ পণ্ডিতৰ দ্বাৰাই দুৰ্গা আৰতী দিয়া হ'ব। আৰু সেই দুৰ্গা আৰতী আপোনাৰ সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু প্ৰায় 4 দিন মহাষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী আৰু নৱমীৰ দিনাখন এই দুৰ্গা আৰতী দিয়া হ'ব। আৰু মই ভাবোঁ যে সকলো ভক্তবান ৰাইজে ইয়াত আহক আৰু মা দুৰ্গা আৰতী চাওক আৰু মা দুৰ্গাৰ আশীষ লৈ বিল্লেশ্বৰ দেৱালয় পদধূলি যাতে ধুনীয়া কৰে। এইবাৰ আপোনালোকৰ বাজেট কিমান? হয়, এইবাৰ বাজেট আমি এইবাৰ অলপ বাজেট বাঢ়িছে কাৰণ দুৰ্গা মন্দিৰৰ যিটো পেণ্ডেল সেইটো বাঁহৰ পেণ্ডেল নহয়, এইবাৰ আইৰণ পেণ্ডেল দিয়া গৈছে। তাৰ বাবে লাইটৰ যিখিনি সুসজ্জা গেট প্ৰায় 32খন গেটেৰে ভক্তবান ৰাইজক আদৰা হ'ব। আৰু লগতে আমাৰ যিটো লাইটৰ পৰিসৰ সেইটো আগতকৈ কিছু বৃদ্ধি কৰা হৈছে। সেইবাবে আমাৰ প্ৰায় 60 লাখ পাৰ হ'ব বাজেটত। কাৰণ আমি এতিয়ালৈ বাজেট ধৰিছোঁ 60 লাখ, কিন্তু প্ৰায় 2-1 লাখ বাঢ়িব পাৰে নকমে। কিন্তু কিমানমান ভক্তক আদৰিবলৈ সাজু আপোনালোকে? হয়, আমি আগে পিছে আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ মহানৱমীৰ দিনাখন ভক্তপ্ৰাণ ৰাইজক আদৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা কি হৈছে আজি 2 বছৰমানৰ প্ৰায় মহাষষ্ঠীৰ পৰা প্ৰায় লাখ লাখ ভক্তৰ সমাগম হয় যদিও মহাঅষ্টমী আৰু মহানৱমীৰ দিনা প্ৰায় 5 লাখ ভক্তৰ সমাগম হ'ব ইয়াত। আৰু তেওঁলোকক ভক্ত যাতে যথাসাধ্যে বাথৰুম, পেচাবঘৰ, তেওঁলোকৰ পাৰ্কিং সকলো ব্যৱস্থা আমি সুযোজিত কৰি চেষ্টা কৰি আছোঁ। বিল্লেশ্বৰ দেৱালয়ত মহানৱমীত মহ বলি প্ৰথা চলে। হয়, এইটোতো আপোনালোকে জানে মহানৱমীৰ দিনা আমাৰ মহ বলি হয় যদিও আপোনাৰ এতিয়ালৈ প্ৰায় আমাৰ 50টা মহ আহি ইয়াতে আমাৰ দলৰ কক্ষ ৰুমত নাম ৰেজিষ্টাৰ কৰিছে। কিছু সংখ্যক বলি হ'ব, কিছু সংখ্যক উচৰ্গা হ'ব।